গুৱাহাটীৰ পৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত জাজৰিলৈ বুলি গৈছিলোঁ। জাজৰিলৈ বুলি গৈছিলোঁ ট্ৰেইনেৰে, কাৰণ গাড়ীৰ যাতায়াতৰ ব্যৱস্থা অসুবিধা আছিল। এনে মুহূৰ্ততে ট্ৰেইন ষ্টেচনত লগ পালোঁ জাজৰীয়া ভাতৃ এজনক। তেওঁ মোৰ লগত সহযোগিতা কৰিলে। আহকচোন আজি ভোট কেন্দ্ৰত কেইদৰে ভোট দিলোঁ তাকে দেখাওঁ। এয়া দেখাইছোঁ আমাৰ জাজৰিলৈ যাওঁতে, গুৱাহাটীৰ পৰা যাওঁতে আৰু এটা সুন্দৰ পৰিৱেশ দেখা পাইছিলোঁ। সেইটো অকণমান আপোনালোকক দেখাইছোঁ, চাই ল'লে হয়তো আপোনালোকেও ভাল পাব। এনেতে চেলফি এখনো তুলিলোঁ ভাতৃৰ লগত ট্ৰেইনৰ ভিতৰতে। প্ৰাকৃতিক পৰিৱেশৰ সোৱাদ লৈ আমিও আমাৰ গন্তব্যস্থানলৈ বুলি ৰাওনা হৈছোঁ। ট্ৰেইনেৰো ঝক ঝক ঝককৈ যাত্ৰা আৰম্ভ কৰিছে, কাৰণ ট্ৰেইনখনত ভৰা মানুহেৰে ভৰ্তি হৈ আছিল। চব ইলেকশ্যনৰ ভোট দিবৰ কাৰণে আহিছে, নিজৰ নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিব বুলি, নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ বুলি ৰাওনা হ'বৰ কাৰণে ট্ৰেইনত মানুহৰে ভৰা। আমি সেই মানুহৰ ভিৰৰ মাজেৰে প্ৰাকৃতিক পৰিৱেশত দলিচাৰ দৰে থকা আমাৰ পথাৰখন চাই আমেজ লৈছিলোঁ। কিদৰে আহি ঘৰ পালোহি গমেই নাপালোঁ। ঘৰত হাত ভৰিখন ধুই ভোট দিবলৈ বুলি ৰাওনা হ'বৰ কাৰণে ৰেডি হ'লোঁ। এনেতে কোলালীটোও আহিছিল, আহি লৈ ক'লে ভোট দিব নাযাওঁ ভিন্দি, আপোনালোকৰ তাত মানুহ ভিৰ, সোনকালে যাওক, দুপৰীয়া সময়ত মানুহ খাবলৈ আহে। সেইবুলি কৈ কোলালীটো গুচি গ'ল। আমিও ভোট দিবলৈ বুলি ৰাওনা হ'লোঁ। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা ধুমধামেৰে আহিলোঁ। ইয়াত আহি আমি লোকসভা নগাঁও সংসদীয় সমষ্টিত ভোট দিবৰ কাৰণে ৰেডি হ'বলগীয়া হ'ল, কাৰণ আমি আগৰ সমষ্টিৰ পৰা এতিয়া নতুন সমষ্টিত আহিলোঁ। এতিয়া বৰ্তমান আমাৰ বিধানসভা সমষ্টি 54 নং মৰিগাঁও। বৰ্তমান আমি চাৰখাপুখুৰী প্ৰাথমিক বিদ্যালয়ত। সেয়ে এনেকুৱাতে মোৰ বন্ধু এজনক লগ পালোঁ, যিজন মোৰ সহপাঠীৰ বন্ধু আছিল। আমি একেলগে প্ৰথমমানৰ পৰা পঢ়িছিলোঁ, গতিকে চেলফি এখনো তুলি ল'লোঁ। ভোট কেন্দ্ৰত ভোট দিবৰ কাৰণে লাইনত খাৰা হ'বৰ কাৰণে ৰাইজে শাৰী পাতি আছিল। ময়ো তাতে সহযোগ কৰি লাইনৰ জেগাখিনি ল'লোহি। লাইনত জেগা ল'বৰ কাৰণে মাজত সোমাই ল'লোঁ। কি সুন্দৰ পৰিৱেশ, সকলোৱে ভোট দিবৰ কাৰণে এটা উৎসৱমুখৰ পৰিৱেশ কৰি ৰাখিছে। আজি গাঁৱৰ পৰাই ভোট দিবলৈ অহা নাই, চহৰত থকা ল'ৰা সকলোৱে আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। মই যিদৰে গুৱাহাটীৰ পৰা আহিছোঁ তেনেকৈ বহুজনে আহিছে। গুৱাহাটী বুলিয়ে নহয়, গাঁৱৰ পৰা যিসকল বাহিৰত থাকে তেওঁলোকো আজি ভোটাধিকাৰ হিচাপে ভোট দিব আহিছে। ভোট দিয়াটো আমাৰ এটা উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছে। সকলোৱে আনন্দ মনেৰে ভোট দিবলৈ ওলাই আহিছে। জ্যেষ্ঠসকলক ছিনিয়ৰ চিটিজেন হিচাপে আগবঢ়াই দিছে ডেকাসকলে। এটা সুন্দৰ পৰিৱেশ, দেখিলেই ভাল লগা। আপোনালোকে চালে গম পাইছে নিশ্চয়। মহিলাসকলো শাৰী পাতি আছে লাইনত। তাৰ মাজতে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিজন পুলিচ বাহিনী দিছে, তেখেতে ছিনিয়ৰ চিটিজেন বা জ্যেষ্ঠ নাগৰিকক সুবিধা কৰি দিছে আগুৱাই যাবলৈ। আৰু আমি শাৰী পাতি ভোট দিবৰ কাৰণে লাইন লৈ ইজনে সিজনক দুই এটা কথা পাতিছোঁ, যেনিবা আমি আগতে লগহে পোৱা নাই। হাঁহি ধেমালি ফূৰ্তি, কোনোবাই চিখৰণিও দিছে, কোনোবাই মৰমতে জোকাইছে, কোনোবাই টকলিয়াইছে, কোনোবাই দুটা জমনি কথা কৈছে। সঁচাকৈ ভাল। ককাইদেউহঁতে অংকও কৰিছে, কথাও পাতিছে, ইজনে সিজনক সময় দিবলৈ নোৱাৰে, কাৰণ প্ৰত্যেকে একোটা দায়িত্ব কৰ্তব্যত নিজৰ কামত জড়িত হৈ থাকে। আজি লগ পাইছে, দুআষাৰ কথা পাতি। মিয়া বাইদেউ ধন্যবাদ, ধন্যবাদ, বহুত বহুত শুভেচ্ছা জনালোঁ দেই। ছোৱালীজনীক ইমান ধুনীয়া ৰিজাল্ট কৰিছে। মোৰ ছোৱালীজনীয়ে ল'ৰাটোৱে ভোট দিয়া চাবলৈ আহিল আমাৰ লগতে।
মই আপোনাৰ বয়সটো কিমানমান হৈছে এতিয়া বৰ্তমান ৭৫ ওপৰত হ'ল আমাৰ ৭৫ ওপৰত হৈছে ৭৫ বছৰ এজনী জ্যেষ্ঠ মহিলাই ভোট দি আহিছে বোৱাৰীৰ লগতে আহিছিল তেখেতৰ পুত্ৰই গাড়ী দি লৈ আহিছিল ভোট দিয়াবলৈ আজি জ্যেষ্ঠ মহিলাসকলৰ এনেকৈ উৎসাহেৰে উৎসৱমুখৰ পৰিৱেশত লোকসভা ভোট দিবৰ কাৰণে আগবাঢ়ি অহাটো আমাৰ নতুন জেনেৰেশ্যনৰ কাৰণে এটা উৎসাহ আৰু প্ৰেৰণা বুলি আমি ভাবিব পাৰোঁ আৰু তেখেতসকলে এইটো বয়সতো ভোট দিবৰ কাৰণে পিছ ভুমুকি ৰখা নাই আগুৱাই আহিছে আৰু ভোট দি তেওঁ যাব ওলাইছে নিজৰ ভোট কেন্দ্ৰত ভোট দিবৰ কাৰণে আহি পালোহি 54 নং মৰিগাঁও সংসদীয় সমষ্টি নগাঁও সদৰ লোকসভা সমষ্টিত ভোট দিবৰ কাৰণে আহি গুৱাহাটীৰ পৰা বৰ্তমান কেন্দ্ৰত লাইনত ৰখি আছোঁ মোৰ পিছত মোৰ কাকাহঁত ৰখি আছে ভাইজান কা ইউনিচালি জাজক ধন্যবাদ এটা দি দিবা মোৰ সতীৰ্থ ক্লাছ 1ৰ পৰা একেলগে পঢ়া আমি বাবলু আমি ক্লাছ 1ৰ পৰা একেলগে পঢ়িছিলোঁ আজি ভোট দিব আহোঁতে গাঁৱত আহি লগ পালোঁহি এবাৰ পুৰুষ মহিলা চব লাইনত আছে দুটা লাইন কৰি দিছে ওপৰত চালে আপোনালোকে দেখা পাব মহিলা লাইনটো লগতে পুৰুষৰ লাইন এটা গৈ আছে মহিলা দুগৰাকী পুৰুষ এগৰাকীকৈ দিছে